Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10-ৰ আজিৰ পৰা অৰ্থাৎ 5 আগষ্ট 2024-ৰ পৰা আৰম্ভ হোৱা স্পোকেন ইংলিছ পৰীক্ষাটো কেনেকৈ দিব লাগিব আৰু কি ভুল কৰিলে ছাত্ৰ ছাত্ৰী মহা বিপদত পৰিব সেই সম্পৰ্কে পুংখানুপুংখভাৱে আলোচনা কৰিম। প্ৰথমতে তোমালোকে স্পোকেন ইংলিছ এপটো ডাউনলোড কৰি ল'বা প্লে ষ্ট'ৰৰ পৰা। তাৰ পিছত তোমালোকৰ এপটো যদি অলৰেডি আছে ফোনত তেতিয়াহ'লে তোমালোকে এপটো আপডেট কৰি ল'বা। তাৰ পিছত তোমালোকে স্পোকেন ইংলিছ এপটো যেতিয়া অপেন কৰিবা বা টেপ কৰিবা তেতিয়া এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। তাত তোমালোকে যিহেতু তোমালোকৰ অসমীয়া মিডিয়াম গতিকে তোমালোকে অসমীয়াটো চিলেক্ট কৰিবা আৰু অসমীয়া টেপ কৰি দিবা। এনেধৰণৰ ইণ্টাৰফেচ এটা খোল খাব। তোমালোকে ইয়াত দেখা পাবা সাইন ইন ইউজিং ইউজাৰ নেম, সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তাৰপিছত তোমালোকে ইয়াত সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইউজ কৰিব পাৰা, যিটো খুবেই সহজ হ'ব তোমালোকৰ কাৰণে। গতিকে সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাত তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকৈ দি দিবা। মই ইয়াত দি দিছোঁ, যেনেকৈ মই এটা নাম্বাৰ ইউজ কৰি আছোঁ। ইয়াত তোমালোকে অব্লিকটো দিব নালাগে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত থকা, তোমালোকে ডাইৰেক্ট দি যাবা, অব্লিক নিজে নিজে আহিব। UB তাৰপিছত 0906 তাৰপিছত দিবা, মই দি আছোঁ এটা 275321 তাৰপিছত 23, ঠিক আছে। তোমালোকৰ 23 হ'ব, গতিকে দি দিবা। তাৰপিছত তোমালোকে ইয়াত এণ্টাৰ কৰি দিবা ডেট অফ বাৰ্থটো। তোমালোকে ইয়াত প্ৰথমতে চনটো দি ল'বা। চনটো ইয়াত মই দিম 2008 দিম। তাৰপিছত যিহেতু 12 মাহ আছে গতিকে ডিচেম্বৰত ইয়াত ক্লিক কৰিম, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এনেকৈ দি দিম। তাৰপিছত দিম তাৰিখটো কিমান আছে, 22 আছে মোৰ ইয়াত, গতিকে 22টো দি দিছোঁ। তোমালোকে নিজৰটো দি ল'বা, ঠিক আছে। অ'কে কৰি দিবা। তাৰপিছত এনেকৈ হৈ যাব, ফিলটো হৈ যাব। তাৰপিছত সাইন ইন ইয়াত ক্লিক কৰি দিবা। এনেধৰণে ইণ্টাৰফেচখন খোল খাব, ঠিক আছে। তাৰপিছত তোমালোকে এইখিনি যদি আগতে চাইছা ভাল কথা, যদি চোৱা নাই আজি সময়ো নাই, যিহেতু তোমালোকৰ পৰীক্ষা 9 তাৰিখে লাষ্ট ডেট, গতিকে পৰীক্ষাটো দিব লাগিব। সেইকাৰণে তোমালোকে ইয়াত তলত চোৱা, হোম বটন এটা আছে, নটিফিকেশ্যন আছে, প্লে আছে, টেষ্ট আছে এণ্ড ছেটিং আছে। তোমালোকে কাম এটা কৰিবা, টেষ্টত মাৰি দিবা, ঠিক আছে। টেষ্টত মাৰি দিলে তোমালোকৰ এটা ইণ্টাৰফেচ খোল খাব। চোৱা, লোডিং হৈ আছে। ইয়াত ওপৰত লিখা আহিছে চোৱা, মাই টেষ্ট এণ্ড কুইজ। তাৰপিছত ইয়াত চোৱা, ইয়াত আছে ক্লাছ 10 চেণ্ট্ৰেল এছেছমেণ্ট 2024। ইয়াত চোৱা, তোমালোকে একদম ডাৰ্ককৈ লিখা আছে ষ্টাৰ্ট। তোমালোকে ষ্টাৰ্ট কৰিলে তোমালোকৰ কুৱেশ্যন পেপাৰটোখন পাই যাবা। মই ষ্টাৰ্ট নকৰোঁ, যিহেতু বেলেগ এটা ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন আৰু ডেট অফ বাৰ্থটো ব্যৱহাৰ কৰিছোঁ, গতিকে মই ষ্টাৰ্ট নকৰোঁ। তোমালোকে এটা কথা মনত ৰাখিবা, ষ্টাৰ্ট কৰাৰ পিছত কেতিয়াও বেক নকৰিবা। বেক কৰিলে তোমালোকৰ পৰীক্ষাটো দিয়া হৈ যাব, এটেণ্ডেঞ্চটো হৈ যাব, কিন্তু তোমালোকে মাৰ্কছটো নাপাবা, 0 পাবা। গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া তুমি ষ্টাৰ্ট কৰিবা তেতিয়া আৰু বেক নকৰিবা, ঠিক আছে। এনেদৰে গৈ তোমালোকে পৰীক্ষাটো দি দিবা, ঠিক আছে। 20টা কুৱেশ্যনৰ আনচাৰ যেতিয়া দিবা তেতিয়া তাত ছাবমিট এটা বটন থাকিব, তাত ছাবমিট কৰি দিবা, ঠিক আছে। এইখিনি কৰিলে তোমালোকে একদম শুদ্ধকৈ পৰীক্ষাটো দিয়া হৈ যাব। গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি চাই ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, ঠিক আছে। থেংক ইউ।